সকল বছৰটোৰ শেষ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ পৰৱৰ্তী 10টা প্ৰশ্ন আলোচনা কৰিম। নতুন বছৰত সকলোৰে ভাল হওক, মংগল হওক, সুখেৰে থাকক, সেই আশাৰে সকলোকে নৱবৰ্ষৰ বহুত শুভকামনা যাচিলোঁ আৰু আশা কৰোঁ আপোনালোকৰ সপোনবোৰ নতুন বছৰত নিশ্চয় পূৰণ হ'ব। আপোনালোকে সেইদৰে চেষ্টা কৰি যাব যাতে সপোনবোৰ দিঠকত পৰিণত কৰিব পাৰে। চেষ্টা কৰক আৰু কষ্ট কৰক। কষ্টৰ অসাধ্য একো নাই, আমি জানোৱেই। গতিকে আজিৰ প্ৰথম প্ৰশ্নটো হ'ব 31 নম্বৰ কুৱেশ্যন। 31 নম্বৰ কুৱেশ্যনটোত কি আছে এবাৰ চাই লওক। চাই লৈ তাৰ উত্তৰটো মনত ৰাখিবলৈ চেষ্টা কৰিব। 31 নম্বৰ কুৱেশ্যনটোৰ প্ৰশ্নটো হ'ল 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? ইয়াত অপশ্যনবোৰ দি আছে বিল ক্লিণ্টন, বৰাক অবামা, ডনাল্ড ট্ৰাম্প আৰু জ' বাইডেন। 31 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ডি, জ' বাইডেন। 2022 চনৰ 1 জানুৱাৰী তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল জ' বাইডেন। কুৱেশ্যন নম্বৰ 32, গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে বিখ্যাত বা কিহৰ বাবে জনাজাত? আপোনালোকে পাইথাগোৰাছৰ নামটো পোনপ্ৰথমবাৰে গণিতত ক্লাছ 7ত পাইছিল। গণিতৰ সমকোণী ত্ৰিভুজৰ বাহুসমূহৰ যি সম্পৰ্ক সেইটোৰ বাবে পাইথাগোৰাছক জনা যায়। অৰ্থাৎ পাইথাগোৰাছ সমকোণী ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্যৰ যি সম্বন্ধ সেই সম্বন্ধ উদ্ঘাটনৰ বাবে জনাজাত। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 33, নিম্নলিখিত উৎসৱসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত? ইয়াত অপশ্যনবোৰ দিয়া আছে ABCDK আৰু ডি অপশ্যনটো হ'ব চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত এটা উৎসৱ কান ফেষ্টিভেল। কুৱেশ্যন নম্বৰ 34লৈ যাওঁ। আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইটাৰ ৰোগ হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো ক্লাছ 6তে আলোচ্য বিষয় এইটো। অভাৱজনিত ৰোগবোৰৰ বিষয়ে আমি ক্লাছ 6ত শিকিছিলোঁ, যদিও আমি আজীৱন এই বস্তুটো জানিবই লাগিব। কথাটো হ'ল গইটাৰ ৰোগ আয়ডিনৰ অভাৱত হয়। অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 35, লতা মংগেশকাৰৰ পিতৃৰ নাম কি আছিল? লতা মংগেশকাৰৰ পিতৃৰ নাম আছিল দীননাথ মংগেশকাৰ। তেখেতক গুৰু দীননাথ বুলি জনা যায়। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 36লৈ যাওঁ। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কবি ও লেখিকা হৈছে? অৰ্থাৎ প্ৰথমগৰাকী অসমীয়া মহিলা কবি ও লেখিকা যিগৰাকীয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল তেখেতৰ নাম আছিল নলিনীবালা দেৱী। অপশ্যন বিটো হ'ব শুদ্ধ। 1957 চনত তেখেতক পদ্মশ্ৰী বঁটা দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 37লৈ যাওঁ। ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলন আৰম্ভণি হৈছিল? চিপকো আন্দোলনৰ আৰম্ভণি কোনখন ৰাজ্যৰ পৰা হৈছিল বুলি সুধিছে। সেই ৰাজ্যখনৰ নাম আছিল উত্তৰাখণ্ড। অপশ্যন এত দিয়া আছে উত্তৰাখণ্ড। গতিকে অপশ্যন এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 38টো চাওক। ভাৰতত সংসদৰ সদস্য হ'বলৈ নিম্নলিখিত সমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্ৰয়োজনীয় নহয়? ভাৰতীয় সংবিধানৰ মতে সংসদৰ সদস্য হ'বলৈ ভাৰতবৰ্ষৰ এজন নাগৰিক হ'বই লাগিব। বয়স 25ৰ কম হ'ব নোৱাৰিব। সংসদৰ সদস্য হ'বলৈ হ'লে বয়স 25ৰ তলত থাকিলে নহ'ব। এইটো মানি চলিব লাগিব। ভাৰতৰ কোনো এক সংসদীয় সমষ্টিৰ ভোটদাতা হ'বই লাগিব। গতিকে ABC এই চৰ্তকেইটা মানিবই লাগিব। ডি অপশ্যনত যিটো দিয়া আছে 10ম শ্ৰেণী পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, এই চৰ্তটো পূৰণ নকৰিলেও হ'ব। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 39, কোনগৰাকী সম্ৰাটে
ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? এই গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰা সম্ৰাটগৰাকীৰ নাম আছিল শ্বেৰ শ্বাহ ছুৰী। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কোন সম্ৰাটে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? শ্বেৰ শ্বাহ ছুৰী। অপশ্যন ডিৰ উত্তৰটোৱে হ'ল শুদ্ধ। আজিৰ শেষ প্ৰশ্ন, অৰ্থাৎ এই বছৰৰ শেষটো প্ৰশ্ন, ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত নিম্নলিখিতসমূহৰ কোনটো অন্তৰ্ভুক্ত নহয়? ৮ম অনুসূচীত আমাৰ ভাষাবোৰ লিপিবদ্ধ কৰা হৈছে। এতিয়া যদি আপোনালোকে চায় তেতিয়াহ'লে ইয়াত অসমীয়াত নামবোৰ চাব, চাওতাল, বড়ো, মৈথিলী আৰু কাৰ্বি দিয়া আছে। অপশ্যন এ, বি, চি এই তিনিওটা ভাষা ৮ম অনুসূচীত লিপিবদ্ধ হয়, অন্তৰ্ভুক্ত হয়। আৰু ডি যিটো দিয়া আছে অপশ্যন কাৰ্বি, এই ভাষা ৮ম অনুসূচীত অন্তৰ্ভুক্ত নহয়। অপশ্যন ডিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো বন্ধুসকল, সকলোকে পুনৰবাৰ নতুন নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন বছৰত আকৌ নতুন উদ্যমেৰে সকলোৰে সহায়ৰ বাবে বিভিন্ন ধৰণৰ ভিডিঅ' দি যোৱাৰ আশা ৰাখি আজিৰ ভিডিঅ'টো সামৰিছোঁ।